ৰাছিয়াৰ মাজত সংঘাত এখন শীতল যুদ্ধ চলি আছে দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক এতিয়া ভাল নহয় কিন্তু তাৰ মাজতে হঠাৎ ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ এখন চুক্তিৰ পৰা নিজকে আঁতৰাই ৰাখিছে আৰু এইখিনি সময়ত এটা অত্যন্ত তাৎপৰ্যপূৰ্ণ এটা ঘটনা হিচাপে বিবেচিত হৈছে কাৰণ কি কাৰণত ৰাছিয়াই এই পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তিৰ পৰা আঁতৰিল তাৰ অন্যতম কাৰণটো হৈছে আমেৰিকা দুখাৰোপ কৰিছে আমেৰিকাক বিগত সময়ছোৱাত আমি দেখি আছো যে ৰাছিয়া আৰু আমেৰিকাৰ মাজত প্ৰত্যক্ষ সংঘাত হৈছে ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক শেষ কৰিবলৈ আমেৰিকাই হেঁচা প্ৰয়োগ কৰিছে চীনক হেঁচা প্ৰয়োগ কৰিছে কিন্তু তাৰ মাজতে ৰাছিয়াই নিজৰ কাৰ্যকলাপ চলাই গৈছে ৰাছিয়াই কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আমেৰিকাক আটাইতকৈ ডাঙৰ কথা এই ঘটনাৰ পাছত যেটো দুখন মহাশক্তিধৰ ৰাষ্ট্ৰ ৰাছিয়া আৰু আমেৰিকা ৰাছিয়াই কোনো ক্ষেত্ৰত এনেকুৱা ধৰণৰ বেলেগ দেশৰ ওপৰত তেওঁলোকে প্ৰভুত্ব খটাবলৈ যোৱা নাই যেটো আমেৰিকান আগ্ৰাসন দেখিবলৈ পোৱা যায় সমগ্ৰ দেশজুৰি বৰ্তমান সময়ত আমেৰিকাৰ আগ্ৰাসনৰ প্ৰতি এটা বেয়া মনোভাৱ সকলোৰে আহিছে বিশেষকৈ ইৰানৰ ক্ষেত্ৰত আমি দেখিলো হেয়তকৈ মধ্যপ্ৰাচ্যত দেখিলো আমেৰিকাই যেনেকৈ প্ৰভুত্ব খটাবলৈ চেষ্টা কৰিছিল ইৰানক পাৰমাণৱিক চুক্তিৰ কাৰণে হেয় প্ৰতিপন্ন কৰিবলৈ বিচাৰিছিল ইজৰাইলৰ হতুৱাই ইৰানক আক্ৰমণ কৰিলে নিজেও মিডনাইট হামাৰ অপাৰেচন কৰিলে কিন্তু তাৰ পাছত মুখ ঠেকেচা খালে আমেৰিকাই এবাৰ আমেৰিকাৰ টাৰ্গেটত আছে ৰাছিয়াৰ সৈতে অন্য দেশসমূহৰ সম্পৰ্ক কেনেকৈ বিচ্ছিন্ন কৰিব পাৰি আৰু সেই বজাৰখন কেনেকৈ আমেৰিকাই দখল কৰিব পাৰি বিশেষকৈ তেলৰ বজাৰখন হেতুকে ডাঙৰ কথা তেলৰ বজাৰখন কেনেকৈ দখল কৰিব পাৰে অস্ত্ৰ বজাৰখন কেনেকৈ চীন আৰু ৰাছিয়াৰ পৰা আমেৰিকাই কাঢ়ি আনিব পাৰে তাৰ ওপৰত কিন্তু ডনাল্ড ট্ৰাম্পে যথেষ্ট চিন্তা কৰিছিল কিন্তু ডনাল্ড ট্ৰাম্পৰ যি নীতি বা ডনাল্ড ট্ৰাম্পৰ যি ভাবুকি সকলো দেখেই এখনকৈ সকলো নৎসাত কৰিছে প্ৰথমতে ইৰানে প্ৰথমতে যি তেওঁলোকৰ যি আগ্ৰাসন আছিল আমেৰিকাৰ সৈতে তেওঁলোকৰ যি পাৰমাণৱিক চুক্তি স্বাক্ষৰ হ'বলগীয়া আছিল বা তেওঁলোকে ক্ৰমান্বয়ে এখনৰ পিছত এখন চুক্তি স্বাক্ষৰ কৰি গৈছিল কিন্তু ইৰানে কলে যে আমি আমেৰিকাৰ মতে কাম নকৰো তাৰ পিছত ইৰানৰ ওপৰত আক্ৰমণ কৰিলে হেহতিয়াকৈ ৰাছিয়াৰ পৰা ভাৰতক খাৰুৱা তেল ক্ৰয় নকৰিবৰ কাৰণে আমেৰিকাই ভাবুকি প্ৰদান কৰি আহিছিল কৈছে যদি আপোনালোকে ৰাছিয়াৰ পৰা ক্ৰয় কৰে তেন্তে আপোনালোকক বাণিজ্যিক শুল্ক বঢ়াই দিয়া হ'ব চীনৰ ক্ষেত্ৰতো একে ধৰণৰ কাম কৰি আছে আমেৰিকাই কিন্তু কোনোৱে ডনাল্ড ট্ৰাম্পৰ কথা শুনা নাই কোনোৱে ডনাল্ড ট্ৰাম্পৰ কথা গুৰুত্ব দিয়া নাই তাৰ মাজতে ৰাছিয়াই এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যিখন ইন্টাৰমিডিয়েট ৰেঞ্জ নিউক্লিয়াৰ ফৰ্চেছ বুলি এখন পাৰমাণৱিক ক্ষেপণাস্ত্ৰ চুক্তিৰ পৰা 1988 চনত স্বাক্ষৰিত হৈছিল এখন চুক্তি য'ত আমেৰিকা আছিল য'ত ৰাছিয়া আছিল য'ত জাৰ্মানী আছে য'ত ফ্ৰান্স আছে সেই শক্তিশালী দেশসমূহ আছে সেই চুক্তিখনৰ পৰা হঠাৎ ৰাছিয়া আঁতৰি আহিছে ৰাছিয়াই কৈছে এখন চুক্তিৰ পৰা আঁতৰি আহিবলগীয়া অন্যতম কাৰণটো হৈছে আমেৰিকা আৰু পশ্চিমীয়া একাংশ দেশৰ আগ্ৰাসন তেওঁলোকে বাৰম্বাৰ ৰাছিয়াৰ ওপৰত যি ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছে যি ধৰণৰ ভাবুকি তেওঁলোকে ৰাছিয়াৰ ওপৰত প্ৰদান কৰি আছে আৰু ৰাছিয়াৰ বাণিজ্যৰ ক্ষেত্ৰতো অন্য দেশৰ সৈতে যি ধৰণৰ সুগম আছিল আগৰ পৰা এটা ভাল সম্পৰ্ক আছে তেনে দেশসমূহৰ সৈতে আমেৰিকাই তেওঁলোকৰ সম্পৰ্ক বেয়া কৰিবলৈ চেষ্টা কৰি আছে যাৰ কাৰণে কোনো কাৰণত আমি আমেৰিকা তথা নাটো বাহিনী দেশসমূহ যিসমূহ পশ্চিমীয়া দেশসমূহ আছে তেওঁলোকৰ কথা মতে উঠা বহা নকৰো বুলি পুটিনে ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু তেওঁলোকে কৈছে তেওঁলোকৰ ফালৰ পৰা এটা ষ্টেটমেন্টও আহিছে তেওঁলোকে কৈছে যে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে এইটো কথা কৈছে কিছু সংখ্যক পাৰমাণৱিক অস্ত্ৰ আৰু সা সৰঞ্জাম স্থাপন কৰিবৰ কাৰণে এখন চুক্তি স্বাক্ষৰ কৰা হৈছিল কিন্তু সেইখন চুক্তি আটাইতকৈ বেছি উলংঘা কৰিছে আমেৰিকাই বাৰম্বাৰ উলংঘা কৰিছে আৰু তেওঁলোকৰ মন গলে উলংঘা কৰে কিন্তু অন্য দেশে যেতিয়া তেওঁলোকৰ কথা মানি নলয় তেতিয়া তেওঁলোকে পুনৰ ভাবুকি প্ৰদান কৰে এই ধৰণৰ মন্তব্য ৰাছিয়াৰ ফালৰ পৰা আহিছে লগতে কৈছে 1988 চনত এখন চুক্তি স্বাক্ষৰ হৈছিল কিন্তু আমেৰিকাই বহুবাৰ এখন চুক্তি উলংঘা কৰিছিল আৰু প্ৰয়োজন সাপেক্ষে আমি এখন চুক্তিৰ পৰা ওলাই আহিব পাৰো যাৰ কাৰণে ৰাছিয়া এখন চুক্তিৰ পৰা ওলাই আহিছে আৰু লগতে কৈছে যে এতিয়াৰ পৰা ৰাছিয়াই প্ৰয়োজন অনুসাৰে যিমান তেওঁলোকৰ প্ৰয়োজন সিমান অস্ত্ৰ তেওঁলোকে মজুত কৰিব যেনেকুৱা ধৰণৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ তেওঁলোকে বিচাৰে তেওঁলোকে নিৰ্মাণ কৰিব পাৰিব এই ধৰণৰ মন্তব্য ৰাছিয়াৰ ফালৰ পৰা আহিছে আৰু কৈছে আমি যি কৰো আমাৰ ভূমিত আমি যি কৰো তাৰ কাৰণে আমেৰিকাৰ পৰা কোনো ধৰণৰ আমি পাৰমিশন লোৱাৰ প্ৰয়োজন নাই এই ধৰণৰ ৰাছিয়া মন্তব্য আৰু ৰাছিয়াৰ ভিতৰৰ কথা যি তেওঁলোকৰ চৰকাৰ বা দেশৰ কথাত আমেৰিকাৰ কোনো ধৰণৰ দাবী ধমকি দিয়া বা হুমকাৰ দিয়া কোনো ধৰণৰ হুমুৱাৰ প্ৰয়োজন নাই বুলি ৰাছিয়াই স্পষ্ট কৰি দিছে কৈছে প্ৰয়োজনত আমি এই পাৰমাণৱিক অস্ত্ৰ যিখন স্বাক্ষৰ চুক্তি আছে তাৰ পৰা আঁতৰি আহিছো নিজেই সকলো নিৰ্মাণ কৰিম নিজেই সকলো মজুত কৰিম ইতিমধ্যে ইৰানেও ইয়াৰ পূৰ্বে যিখন আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক
ক্ষেপণাস্ত্ৰৰ যখন চুক্তি আছিল তাৰ পৰা তেওঁলোক আঁতৰি আহিছিল আৰু কৈছিল যে আমি নিজাববীয়াকৈ পাৰমাণৱিক কাৰ্যকলাপ চলাই যাম শেহতীয়াকৈ ৰাছিয়াৰ লগতে কৈছে যে আমি কোনো দেশৰ সৈতে আমাৰ বেয়া সম্পৰ্ক নাই আমি কোনো ধৰণৰ আগ্ৰাসন কৰা নাই তেওঁলোকে কৈছে যে জয়েন্ট অপাৰেচন কৰিছো বিভিন্ন দেশৰ সৈতে জয়েন্ট অপাৰেচনৰ কথা ৰাছিয়াৰ ফালৰ পৰা উল্লেখ কৰা হৈছে তাৰ লগতে কৈছে ফিলিপাইনছৰ সৈতে টাইফুন মিসাইল লঞ্চাৰ বুলি যেটো জয়েন্ট অপাৰেচন ৰাছিয়ান আৰ্মিয়ে কৰিছিল ৰাছিয়াৰ সেনাই কৰিছিল সেই অপাৰেচনটোৰ কথা ৰাছিয়াৰ ফালৰ পৰা কোৱা হৈছে লগতে কৈছে যে অষ্ট্ৰেলিয়াত যি সামৰিক অনুশীলন চলাইছিল সেই কথাও কিন্তু ৰাছিয়াই আঙুলিয়াই দিছে ৰাছিয়াই কৈছে যে আমেৰিকাৰ কথা মতে উঠা বহা কৰা দেশ ৰাছিয়া নহয় এখন মহাশক্তিধৰ দেশ তেওঁলোকে কোনো ধৰণৰ হেঁচা প্ৰয়োগ কৰিব নোৱাৰিব কিন্তু ইতিমধ্যেই এই যিখন শীতল যুদ্ধ চলি আছে আমেৰিকাক উভতি ধৰিছে ৰাছিয়াই কিন্তু তাৰ পাছতে এটা ডাঙৰ কথাও আমেৰিকাই কৈছে যে এই যুদ্ধ চলি থকাৰ মাজতে এই এটা যুদ্ধৰ পৰিস্থিতিৰ মাজত কূটনৈতিক যুদ্ধ চলি থকাৰ মাজতে শীতল যুদ্ধ চলি থকাৰ মাজতে আটলান্টিক মহাসাগৰত আমেৰিকাই কি কাৰণত পাৰমাণৱিক শক্তিসম্পন্ন অস্ত্ৰ-শস্ত্ৰ লৈ যোৱা সাবমেৰিন আটলান্টিক মহাসাগৰত নমাইছিল কাক দেখাবলৈ সেই শক্তি প্ৰয়োগ কৰিছিল সেই কথাও কিন্তু ৰাছিয়াই প্ৰশ্ন উত্থাপন কৰিছে আমেৰিকাই যুদ্ধ নোহোৱাকৈ কি কাৰণত পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই নিয়া সাবমেৰিন আটলান্টিক মহাসাগৰত নমাই দিছিল তাক লৈ ৰাছিয়াই প্ৰশ্ন উত্থাপন কৰিছে আৰু লগতে কৈছে তেতিয়া এই পাৰমাণৱিক যিখন চুক্তি আছে সেই চুক্তিৰ উলংঘা হোৱা নাছিল নেকি সেই প্ৰশ্ন ৰাছিয়াৰ ফালৰ পৰা উত্থাপন কৰিছে যি মন যায় তাকে কৰিব এনেকুৱা ধৰণৰ মন্তব্য আমেৰিকাৰ ফালৰ পৰা আহিছিল কিন্তু উমতি ধৰিছে এতিয়া ৰাছিয়াই লগতে কৈছে যে এই চুক্তি মতে 500 পৰা 5000 কিলোমিটাৰ দূৰত্ব ভেদি ভূমিভাগৰ পৰা উৎক্ষেপণ কৰা বেলিষ্টিক আৰু ক্ৰুইজ মিসাইল উৎক্ষেপণত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল এখন চুক্তিৰ মতে কিন্তু আমেৰিকাই সেই চুক্তি উলংঘা কৰিছে 2019 চনতো আমেৰিকাই উলংঘা কৰিছিল এতিয়াও আমেৰিকাৰ উলংঘা কৰিছে এই ধৰণৰ দাবী ৰাছিয়াৰ ফালৰ পৰা আহিছে ৰাছিয়াই কৈছে যে কোনো কাৰণত আমি আমেৰিকাৰ আগ্ৰাসন বাছি নলওঁ অত্যন্ত তাৎপৰ্যপূৰ্ণ হ'ব কাৰণ ভাৰতৰ সৈতে শেহতীয়াকৈ যে আমি চাবলৈ যাওঁ আমেৰিকাৰ সম্পৰ্ক খুব বেয়া হলে এটা দিশলৈ গৈ আছে কাৰণ আমেৰিকাই বাৰম্বাৰ দাবী কৰি আছে যে ভাৰত পাকিস্তানৰ যুদ্ধৰ ক্ষেত্ৰত মধ্যস্থতাকাৰী ৰূপত এজন ডনাল্ড ট্ৰাম্প আছিল আৰু ভাৰতক অৰ্থনৈতিকভাৱে হেঁচা প্ৰয়োগ কৰাৰ কাৰণে ভাৰতে অপাৰেচন সিন্দুৰ বন্ধ কৰিছিল তাৰ পাছত ভাৰতে কেইবাবাৰো নিজৰ স্পষ্টীকৰণ দিছে যেহেতু G7 চলি থকাৰ সময়তো কানাডাৰ পৰা যেতিয়া ডনাল্ড ট্ৰাম্প গুচি গৈছিল তাৰ পিছদিনাখন যেতিয়া আমাৰ প্ৰধানমন্ত্ৰীৰ লগত তেখেতৰ আলোচনা হৈছিল ফোনত তেতিয়া তেওঁ কিন্তু কৈছিল যে আমাক মধ্যস্থতাকাৰী প্ৰয়োজন নাই আমাক মধ্যস্থতাকাৰী নালাগে এতিয়াও নালাগে আগলৈও নালাগে ভৱিষ্যতেও আমাক কোনো ধৰণৰ প্ৰয়োজন নাই এনেকুৱা ধৰণৰ মন্তব্য কৰা হৈছিল কিন্তু তাৰ পাছতে বাৰম্বাৰ এজন বহুবলকি ডনাল্ড ট্ৰাম্পে এবাৰ পাকিস্তানৰ শৰণাপন্ন হৈছে কাৰণ ইৰাণক যেতিয়া আক্ৰমণ কৰিবলগা আছিল তেতিয়া শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ হাতত ধৰি পাকিস্তানক সামৰিক সাহায্য দিম বুলি তেওঁলোকে ঘোষণা কৰিছিল লগতে পাকিস্তানৰ সেনাধ্যক্ষ আসিম মুনিৰক নি হোৱাইট হাউছত চাহ খুৱাইছিল আৰু পাকিস্তানৰ ভূমিৰ পৰাই ইৰাণত আক্ৰমণ কৰিবৰ কাৰণে তেওঁলোকে লঞ্চ পেড হিচাপে পাকিস্তানক ব্যৱহাৰ কৰিবলৈ গৈছিল তেতিয়া কিন্তু সকলোৱে প্ৰশ্ন উত্থাপন কৰিছিল যে আমেৰিকাই যি কৈ থাকে যে সন্ত্ৰাসবাদ বিৰোধী তেওঁলোকৰ স্থিতি আছে কিন্তু কেনেকৈ পাকিস্তানৰ সৈতে তেওঁলোকে হাত মিলাইছে কেনেকৈ পাকিস্তানৰ সৈতে তেওঁলোকে অসামৰিক চুক্তিত স্বাক্ষৰ কৰিলে আৰু শেহতীয়াকৈ অপাৰেচন সিন্দুৰত চীনৰ যিমানবোৰ অস্ত্ৰ-শস্ত্ৰ আছিল সকলো ফেল হোৱাৰ পাছত বিশেষকৈ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা ফেল হোৱাৰ পাছত এতিয়া কিন্তু পাকিস্তানে আমেৰিকাৰ কাষ চাপিছে আৰু আমেৰিকাই এতিয়া অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিব পাকিস্তানক আৰু প্ৰক্ৰিয়াকৈ আমেৰিকাই সন্ত্ৰাসবাদী সংগঠনসমূহকো এই চুক্তিৰ জৰিয়তে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিব আমেৰিকাৰ দুমুখীয়া স্থিতি সকলোৱে দেখিছে কিন্তু শেহতীয়াকৈ চীনৰ ওপৰত তেওঁলোকে এটা হেঁচা প্ৰয়োগ কৰিবলৈ বিচাৰিছিল আমেৰিকাই যে কৈছিল যে চীনেও ৰাছিয়াৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক ৰাখিব নালাগিব চীনৰ ওপৰতো বাণিজ্যিক শুল্ক তেওঁলোকে বৃদ্ধি কৰিব চীনে কৈছে কৰিলে কৰক কোনো কথা নাই আমেৰিকাৰ প্ৰতি আমি আমেৰিকাৰ ভাবুকিক আমি কোনো ধৰণৰ গুৰুত্ব নিদিও আৰু ৰাছিয়াৰ সৈতে আমাৰ সুসম্পৰ্ক আছিল আৰু ৰাছিয়াৰ সৈতে আমাৰ সুসম্পৰ্ক থাকিব ঠিক একেদৰে বেইজিঙৰ দৰে দিল্লীয়েও কিন্তু ৱাশ্বিংটনক স্পষ্টকৈ কৈ দিছে আমেৰিকাক কৈ দিছে যে আমি আপোনালোকৰ কথা মতে উঠা বহা নকৰো কাৰণ ৰাছিয়াৰ পৰা যিসমূহ খাৰুৱা তেল ক্ৰয় কৰা হৈছে অতি কম মূল্যত হেবুৰ ক্ৰয় কৰি আনিছে ভাৰতে তাৰ ওপৰত চকু ৰাখিছে আমেৰিকাই ভাবিছে সেই বজাৰখন কেনেকৈ আমেৰিকাই নিজৰ হাতলৈ আনিব লগতে পাকিস্তান আৰু বাংলাদেশত চীনৰ যখন অস্ত্ৰ-শস্ত্ৰৰ মাৰ্কেট আছে সেই মাৰ্কেটখনৰ ওপৰতো আমেৰিকাৰ চকু আছে যাৰ কাৰণে কালি দিনটোত এটা স্পষ্টকৈ ঘোষণা কৰিছিল বেইজিঙৰ ফালৰ পৰা তেওঁলোকে কৈছিল আমি কি কৰো সেয়া নিৰ্ধাৰণ কৰিবলৈ ডনাল্ড ট্ৰাম্প কোন এই ধৰণৰ প্ৰশ্ন বেইজিঙৰ ফালৰ পৰা আহিছিল আৰু কৈছে ৰাছিয়া ইৰাণৰ পৰা তেল ক্ৰয় কৰাটো অব্যাহত ৰাখিব চীনে
আৰু এই কথা চীনে স্পষ্ট কৰি দিছে ভাৰতে যিদৰে স্পষ্ট কৰি দিছিল যে ইৰাণ আৰু ৰাছিয়াৰ পৰা আমাৰ ইয়ালৈ তেল ক্ৰয় কৰিবই কাৰণ দুইখন শত্ৰু ৰাষ্ট্ৰ আমেৰিকাৰ শত্ৰু ৰাষ্ট্ৰ ইৰাণৰ পৰা তেল ক্ৰয় কৰিবলৈ তেওঁলোকে বাধা প্ৰদান কৰি আছে অন্য দেশসমূহক তেওঁলোকে হেঁচা প্ৰয়োগ কৰি আছে ঠিক একেদৰে ৰাছিয়াৰ সৈতে যেতিয়া তেওঁলোকৰ এটা সংঘাত বৃদ্ধি পাইছে তেওঁলোকে ভাবিছে যে তেওঁলোকক ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক কেনেকৈ বেয়া কৰিব পাৰি কেনেকৈ চীনৰ সৈতে ৰাছিয়াৰ সম্পৰ্ক বেয়া কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে হেঁচা প্ৰয়োগ কৰিছে কিন্তু আমেৰিকাৰ আগ্ৰাসনক এটিল মানুহ গুৰুত্ব প্ৰদান কৰা নাই চীন আৰু আমেৰিকাই পুনচাতে চীনে কৈছে যে ডনাল্ড ট্ৰাম্প কোন হয় আমাৰ ব্যৱসায় আমাৰ দেশৰ সৈতে যি কৰিছো নিৰ্ধাৰণ কৰিবলৈ ডনাল্ড ট্ৰাম্পৰ কোনো তাত অধিকাৰ নাই ডনাল্ড ট্ৰাম্পে চীনৰ কথাত মাত মাতিবলৈ কোনো প্ৰয়োজন নাই বুলি কৈছে লগতে কৈছে আমেৰিকাৰ ধমকিত চীনে কেতিয়াও ভয় নাখায় এই কথা স্পষ্ট কৰি দিছে আৰু নিজৰ সাৰ্বভৌমত্ব সুৰক্ষা আৰু বিকাশৰ কাৰণে চীনে প্ৰয়োজনীয় সকলোখিনি কৰি যাব হিয়া লাগিলে ৰাছিয়াৰ সৈতে বন্ধুত্ব স্থাপন কৰিব পাৰে ইৰাণৰ সৈতে বন্ধুত্ব স্থাপন কৰিব পাৰে সকলো দেশৰ সৈতে বন্ধুত্ব স্থাপন কৰিব পাৰে ভাৰতৰ সেই কথা স্পষ্ট কৰি দিছে যে আমিও কোনো কাৰণত ৰাছিয়াৰ সৈতে আমি বন্ধুত্ব সুলভ যি আমাৰ সম্পৰ্ক আছে দীৰ্ঘদিনীয়া সম্পৰ্ক আছে ৰাছিয়াৰ সৈতে কাৰণ 1971 চনত যদি আমি কবলৈ যাম 1971 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়ত এখন আমেৰিকাই পাকিস্তানক সহায় কৰিছিল কিন্তু সেই সময়ত ৰাছিয়াই ভাৰতৰ কাষত থিয় হৈছিল 1999 চনত আমি দেখিলো প্ৰয়োজন সাপেক্ষে ৰাছিয়াই সকলো বন্ধু ৰাষ্ট্ৰৰ সৈতে তেওঁলোকে থিয় দিয়ে অন্য নালাগে যেতিয়া ইজৰাইল আৰু ইৰাণৰ যুদ্ধ হৈছিল সেই যুদ্ধখনৰ সময়ছোৱাটো আমি দেখিছিলো প্ৰথম ৰাছিয়াই কিন্তু ইৰাণৰ সপক্ষে থিয় দিছিল আৰু কৈছিল যে তেহৰানৰ সৈতে আমাৰ এটা দীৰ্ঘদিনীয়া সম্পৰ্ক আছে যদি ইজৰাইল আৰু ইৰাণৰ যুদ্ধখনত প্ৰত্যক্ষভাৱে কিবা কাৰণত আমেৰিকা সোমাই পৰে তেন্তে ৰাছিয়ায়ো যদি তেহৰানে বিচাৰে ৰাছিয়ায়ো কিন্তু সহায় কৰিব এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল সেই মন্তব্যৰ পাছতেই আমেৰিকা আৰু ৰাছিয়াৰ মাজত সংঘাত অধিক বৃদ্ধি পাইছে আৰু শেহতীয়াকৈ এতিয়া ৰাছিয়াৰ সৈতে সুসম্পৰ্ক থকা দেশসমূহ বিশেষকৈ ভাৰত চীন আদিৰ দৰে শক্তিশালী ৰাষ্ট্ৰসমূহক ৰাছিয়াৰ সৈতে সম্পৰ্ক শেষ কৰিবলৈ আমেৰিকাই যি দাবী প্ৰদান কৰি আহিছিল সেই দাবী পুনচাতে নাকচ কৰিছে কিন্তু তাৰ মাজতে ৰাছিয়াই এটা কথা স্পষ্ট কৰি দিছে যে আমি পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ ক্ষেপণাস্ত্ৰ ক্ষেত্ৰত হওক বাণিজ্য ক্ষেত্ৰত হওক নিজৰ অন্য যিকোনো ক্ষেত্ৰত আমি আমেৰিকাৰ ওপৰত ডিপেন্ডেবল নহয় আমি আমেৰিকাৰ কথা নুশুনো আমেৰিকাৰ কথা মতে উঠা বহা নকৰো আৰু তাকে ডাঙৰ কথা এই সংঘাত চলি থকাৰ মাজতেই হঠাৎ পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণৰ এখন অত্যন্ত গুৰুত্বপূৰ্ণ চুক্তি যোনখন 1988 চনত স্বাক্ষৰিত হৈছিল ইন্টাৰমিডিয়েট ৰেঞ্জ নিউক্লিয়াৰ ফৰ্চেছ নামৰ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ চুক্তিৰ পৰা ৰাছিয়া আঁতৰি আহিছে আৰু এতিয়া ৰাছিয়াই কৈছে যে আমেৰিকাই যি কৰে কৰক আমেৰিকাই এখন চুক্তি আটাইতকৈ বেছি উলংঘা কৰিছিল আৰু এতিয়া আমি সেই চুক্তিৰ পৰা আঁতৰি আহিছো প্ৰয়োজন সাপেক্ষে আমি আমেৰিকাক উচিত প্ৰত্যুত্তৰ দিম ধন্যবাদ